হেল্ল' বন্ধুসকল, এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যোনবিলাক এতিয়া ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ নিব লাগিব তাকে আহক আজি আমি চাওঁ। এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন ন'টিচ ওলাইছে, আমি কি ডকুমেণ্টছ আমি হাতত লৈ যাব লাগিব। আপোনালোকে 1 নম্বৰত নিব লাগিব অনলাইন এপ্লিকেশ্যন কৰা ফৰ্মখন। যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে তেতিয়া যোনখন ফৰ্ম পাইছিলে সেইখন নিব লাগিব। 2 নম্বৰত আপোনালোকে নিব লাগিব প্ৰভিজনেল ৰিজাল্ট শ্বীট, মানে আপোনালোকে ভাইবা পাছ কৰাৰ পিছত যোনখন ফাইনেল ৰিজাল্ট আহিছিলে সেই ৰিজাল্ট শ্বীটটো আপোনালোকে নিব লাগিব। 3 নম্বৰত নিব লাগিব আপোনালোকে ৰিটেন এক্সাম দিয়া আপোনালোকৰ এডমিট কাৰ্ডখন। 4 নম্বৰত নিব লাগিব আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা আপোনালোকৰ এডমিট কাৰ্ড, HSLC এডমিট কাৰ্ড, মানে ডেট অফ বাৰ্থ আপোনালোকৰ উল্লেখ থকা এখন ডকুমেণ্টছ নিব লাগিব। 5 নম্বৰত নিব লাগিব আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন, মানে আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ যোনবিলাক ডকুমেণ্টছ লাগিছিলে আৰু গ্ৰেড 4 কাৰণে কোনবিলাক ডকুমেণ্টছ লাগিছিলে সেইখিনি আপোনালোকে নিব লাগিব লগত। 6 নম্বৰত হৈছে আপোনালোকৰ যোনখন কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটখন নিব লাগিব। 7 নম্বৰত নিব লাগিব যোনবিলাক এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছিলে তেওঁলোকে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেটখন আপোনালোকে তাত নিব লাগিব। 8 নম্বৰত নিব লাগিব যোনবিলাক EWS কেণ্ডিডেট আছিলে তেওঁলোকে EWS চাৰ্টিফিকেটখন নিব লাগিব। 9 নম্বৰত নিব লাগিব যোনবিলাক কম্পিউটাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ যোনখন কম্পিউটাৰ চাৰ্টিফিকেট আছে সেই কম্পিউটাৰ চাৰ্টিফিকেটখন আপোনালোকে নিব লাগিব। 10 নম্বৰত লাগিব আপোনালোকৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছিলে সেই চাৰ্টিফিকেটখন নিব লাগিব। 11 নম্বৰত নিব লাগিব আধাৰ কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID বা পান কাৰ্ড, ইয়াৰ যিকোনো এটা লৈ গ'লে আপোনালোকে হৈ যাব। 12 নম্বৰত লাগিব আপোনালোকৰ যোনবিলাক PWBD কেণ্ডিডেট আছিলে তেওঁলোকৰ কাৰণে PWBD চাৰ্টিফিকেটখন আছে, যোনখন ডিচেবিলিটি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন নিব লাগিব। আৰু আপোনালোকে 2খন পাছপৰ্ট চাইজৰ ফটো লৈ যাব লাগিব। আৰু এখন ন'টিচ ওলাইছে আপোনালোকৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তাত লিখা আছে যে আপোনালোকে এখন এফিডেভিট নিব লাগিব, যোনখন এফিডেভিট তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ৱেবছাইটত পোৱা যায়। সেই এফিডেভিটখন আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ ফিল আপ কৰি সেই ডেটত আপোনালোকে লৈ যাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনালোকে যোনবিলাক কিছুমান আপোনালোকৰ বন্ধুবৰ্গ আছে তেওঁলোকলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই কথাখিনি ভালদৰে গম পাই পিনি ধুনীয়াকৈ প্ৰিপেৰেশ্যন হৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব পাৰে।